নমস্কাৰ ছাৰবিদেউসকল। চৰকাৰী চাকৰিয়াল তথা কৰ্মচাৰীসকলৰ কাৰণে অত্যন্ত সুখবৰ আহিছে, যাৰ ফলত খোলা হ'ল অষ্টম বেতন কমিশ্যনৰ পৰ্টেল। ইয়াৰ ফলত কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি সংগঠনসমূহেও মেমৰেণ্ডাম জমা কৰাৰ সুযোগ পাব। নিজৰ ভৱিষ্যত দৰমহাৰ কাঠামো আৰু সুযোগ সুবিধাৰ বিষয়ে এইবাৰ পোনপটীয়াকৈ মতামত জনাব পাৰিব চাকৰিয়াল নিৰ্দিষ্ট সংগঠনসমূহক এই ধৰণৰ সুযোগ লাভ কৰিব। আৰু মেমৰেণ্ডাম প্ৰক্ৰিয়া প্ৰকৃততে কি? প্ৰকৃততে অষ্টম দৰমহা কমিশ্যনৰ আওতাত কৰ্মচাৰী সংগঠনৰ পৰা পৰামৰ্শ বিচৰা হৈছে। মেমৰেণ্ডামৰ মাধ্যমেৰে ডিজিটেল প্ৰক্ৰিয়াৰে নিজৰ মত প্ৰকাশ কৰিব পাৰে। কোনো চৰকাৰী চাকৰিয়ালে কমিশ্যনে জনাইছে, এই পৰামৰ্শসমূহে কৰ্মচাৰীসকলৰ সমস্যা আৰু প্ৰত্যাশা বুজাত সহায় কৰিব আৰু প্ৰত্যেকটো বিষয় ভালদৰে প্ৰণয়ন কৰিবলৈ সক্ষম হ'ব। অনলাইন মেমৰেণ্ডাম জমা কৰাৰ প্ৰক্ৰিয়া হ'ল, নিজৰ মতামত পৰামৰ্শ অনলাইনত জমা দিবলৈ হ'লে hcpc.gov.in অথবা innovationindia.mygov.in ৱেবছাইটলৈ যাব লাগিব। ইয়াৰ পাছতেই ইমেইল ঠিকনা বা মোবাইল নম্বৰৰ পৰা এটা OTP বিচাৰে। এই OTP ব্যৱহাৰ কৰি নিজৰ মাইগভ একাউণ্টত লগ ইন কৰিব লাগিব। বিশেষজ্ঞই জনাইছে যে ইয়াৰ ফলত পোনপটীয়াকৈ 48 লাখ কৰ্মচাৰী আৰু 67 লাখ পেঞ্চনভোগী উপকৃত হ'ব। কমিশ্যনৰ তৰফৰ পৰা জনোৱা হৈছে যে 30 এপ্ৰিল 2026 পৰ্যন্ত মতামত আৰু পৰামৰ্শ দিয়াৰ সুযোগ আছে। অৱশ্যে এয়া ৱেবছাইটৰ মাধ্যমেৰে উপলব্ধ হ'ব, আৰু যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগতে সাধাৰণ নাগৰিকেও অষ্টম দৰমহা আয়োগৰ সন্দৰ্ভত মতামত দিব পাৰিব। আৰু পৰ্টেলটো খুলি দিয়া হৈছে যে দৰমহা আৰু পেঞ্চন কিমানকৈ বৃদ্ধি কৰিব লাগে। সেয়েহে আপোনালোকৰ প্ৰতিটো শেহতীয়া খবৰ জানিবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।